অসমৰ ভূমি আৰু ৰাজহ অধিনিয়ম ১৮৮৬ আৰু আন ভূমি সম্পৰ্কীয় ৰাজ্যিক আইনসমূহ সংশোধন আৰু পুনৰীক্ষণৰ বাবে অসম চৰকাৰে প্ৰকাশ কৰা জাননী সন্দৰ্ভত সংবাদমেল সম্বোধন অসম জাতীয় পৰিষদৰ ৯ মে'ত প্ৰকাশ কৰা জাননীখনৰ মতে ভূমি আইন আৰু ৰাজহ অধিনিয়ম আইনসমূহ সংশোধন আৰু পুনৰীক্ষণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাৰ অধ্যক্ষতাত অসম চৰকাৰে গঠন কৰিছে ভূমি প্ৰশাসন আয়োগ নামেৰে এখন আয়োগ। ভূমি আৰু ৰাজহ আইনৰ নিয়মাৱলী ৰাজহুৱা ভূমি সম্পত্তি ভূমি ব্যৱস্থাপনা আৰু ভূমি অধিগ্ৰহণ আদি পৰ্যালোচনা কৰি এই আয়োগে প্ৰস্তুত কৰিব ভূমি নীতি সম্পৰ্কীয় প্ৰতিবেদন। ভূমি নীতি সম্পৰ্কীয় ৰাজহুৱা মতামত আৰু পৰামৰ্শৰ বাবে এমাহৰ সময় দিয়া হৈছে এই জাননীখনৰ জৰিয়তে। চৰকাৰে অতি কম সময় দিয়াৰ অভিযোগ তুলি সংবাদমেলত সৰব অসম জাতীয় পৰিষদ। ভূমি নীতি সংশোধন সম্পৰ্কীয় মতামত আৰু পৰামৰ্শৰ বাবে চৰকাৰে কমেও ৩ মাহৰ সময় দিব লাগিছিল বুলি দাবী অসম জাতীয় পৰিষদৰ। ভূমি নীতি সম্পৰ্কীয় কোনবিলাক দফা সংশোধন কৰা হ'ব সেই কথা স্পষ্টকৈ উল্লেখ নাই জাননীখনত। শীঘ্ৰে চৰকাৰক স্পষ্ট কৰিবলৈ দাবী। আমাৰ অসম কাকতৰ ২ পৃষ্ঠাৰ একেবাৰে তলত কোনেও দেখা নোপোৱাকৈ এখন জাননী ওলাইছিলে। সেই জাননীখনত কোৱা হৈছিলে যে অসম চৰকাৰে এটা লেণ্ড গভাৰ্নেন্স কমিশ্যন বোলা কমিশ্যন এটা খুলিছে এজন হাইকোৰ্টৰ মাননীয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষ কৰি পেলাই। আৰু তাতে দেখুৱাইছে যিটো কৈছে যে তাৰ কাম কি হ'ব চাব দিছে, খুব ইণ্টাৰেষ্টিং। এটা কমিশ্যনৰ কাম কিমান বুলি কৈছে যে বৰ্তমানৰ ভূমি আৰু ৰাজহ আইন আৰু নিয়মাৱলী সম্পৰ্কীয় বিষয়সমূহ তাৰমানে গোটেইবিলাক ধৰিছে বিষয় বিবেচনা, ভূমি অধিকাৰ স্বীকৃতি, সামূহিক আৰু বনগাঁও মানে ফৰেষ্ট ভিলেজৰ ভূমি, নগৰ অঞ্চলৰ ভূমি, ৰাজহুৱা ভূমি ব্যৱস্থাপনা আৰু ভূমি অধিগ্ৰহণ একুইজিশ্যন, ৰাজহুৱা ভূমি নিষ্পত্তি, ভূমি ৰেকৰ্ড আৰু ভূমি জৰীপৰ জৰিয়তে মেপ প্ৰস্তুতকৰণ, কেডাষ্ট্ৰেল মেপ বনোৱা, ভূমিৰ মূল্য নিৰ্ধাৰণ আৰু কৰ নিৰ্ধাৰণ, ভূমি বিবাদ নিষ্পত্তিৰ প্ৰতিষ্ঠানিক ব্যৱস্থা ইত্যাদি। কথাটো হ'ল কি আপোনালোকৰ এক্সপিৰিয়েঞ্চত আপুনি দেখিব যে এটা নামজাৰি গোচৰ এটা শেষ হ'বৰ কাৰণে কেতিয়াবা ৩-৪ বছৰ সময় লাগে। আপোনালোকৰ চাগে নিশ্চয় অভিজ্ঞতা আছে। এওঁলোকে কৰিলে কি যে আমি শুনামতে ৭ জুনতে মানে লাষ্ট ডেট বুলি কৈছে, ৭ জুনত ৰিপৰ্ট দিবই। আচ্ছা, কিন্তু এই নটিফিকেশ্যনত লিখিছিল কোনো ডেট দিয়াই নাছিলে, যিখন মানে ৯ মে'ত ওলাইছিলে সেইখন কোনো ডেটেই দিয়া নাই। সেইকাৰণে আমি দেখিলোঁ কি যে ইমান খৰখেদা লগৰ উদ্দেশ্যটো কি, কোনে ইমান খৰখেদা লগাইছে। এনেকুৱাতো নাই নহয় যে কোনোবাই ইতিমধ্যে কি সংশোধন হ'ব সেইবিলাক কৰি থৈ দিছে, থৈ পেলাই পটকৈ ৰাইজৰ আগত উলিয়াই দি ক'ব, ৰাইজে যদি প্ৰশ্ন কৰে যে কি কৰিলে বোলে নহয় আমি নহয় কমিশ্যনে কৰিছে নহয়। সেইকাৰণে আমাৰ তাৰ অলপ মানে সন্দেহ আৰু ভয় হৈছে।